মা জগজ্জননী দুৰ্গতি নাশিনী, তুমি আজি চতুৰ্থ দিনত, এই নৱৰাত্ৰিৰ চতুৰ্থ দিনত কুষ্মাণ্ডা ৰূপত এই শ্ৰীঘটত বিৰাজমান হোৱা মা, তোমাক আবাহন কৰিছোঁ। হে জগজ্জননী, তুমি কুষ্মাণ্ডা ৰূপতেই শ্ৰীঘটত এই সিংহাসনত বিৰাজমান হৈ আশীৰ্বাদ প্ৰদান কৰা মা, যাতে পৃথিৱী শান্তি হয়, সকলোৰে জীৱনত সুখ সমৃদ্ধি শান্তি দুৰাৰোগ্যৰ পৰা মুক্ত হৈ সকলো যাতে নিৰ্বিঘ্ন নিৰাপদে থাকিব পাৰে। তুমি জগতৰ আই মাতৃ, তোমাৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছোঁ। তুমি সকলোকে সুস্থ শৰীৰে শান্তিৰে ৰাখা মা, তুমি বিৰাজমান হৈ থাকা মা জগজ্জননী, তুমি বিৰাজমান হৈ থাকা। তোমাৰ এই যে সংকল্প লৈছোঁ, সেই সংকল্পত যাতে অকণমানো ত্ৰুটি নহয় মা, সুন্দৰকৈ যাতে মই এনেকৈ এই পূজাভাগ আজি চতুৰ্থ দিনত যেনেকৈ তোমাক আবাহন কৰিছোঁ, অনাগত দিনবোৰতো যাতে মই তোমাক এনেকৈয়ে আবাহন কৰিব পাৰোঁ, এনেকৈয়ে তোমাৰ পূজা অৰ্চনা কৰিব পাৰোঁ, এইখিনিকে প্ৰাৰ্থনা কৰিছোঁ মা। তুমি সকলোৰে প্ৰতি কৃপা দৃষ্টি প্ৰদান কৰা মা, প্ৰদান কৰা। জয় মা কুষ্মাণ্ডা, জয় মা কুষ্মাণ্ডা, সিদ্ধি বিনায়কলৈ বিৰাজমান হৈ থাকা মা। আহা মা গৃহে মোৰ গণেশ জননী, মম গৃহে থাকা মা শান্তি প্ৰদায়িনী, মম গৃহে কৰা নাশ দুঃখ বিনাশিনী, অধম সন্তানক যেন তুমি নোলোৱা জননী, সকলো বিপদত ৰক্ষা কৰা মা তাৰিণী, ত্ৰিভুৱন পূজে তুমি জগত তোমাক জগত জননী, নাজানো ভকতি শ্ৰুতি আমি মূঢ়মতি, তুমি বিনা কেহ নাহি অগতিৰ গতি, বিপদত সন্তানক যদি কৰা ৰক্ষা নৰা, জগত জননী নাম কিয় তুমি ধৰা, কুপুত্ৰ যদপি হয় মহেশ গৰণী, কুমতা কেতিয়াও নহয় শাস্ত্ৰত ইহা শুনি, হৰ পাপং হৰ ক্লেশং হৰ সুখং হৰ ৰোগং হৰ সুখোভং হৰ মারিং হরি প্রিয়ে, এষ পুষ্পাঞ্জলি ওং দুর্গা দেব্যৈ নমো, আয়ুর্দেহি যশো দেহি ভাগ্যং ভগবতি দেহি মে, পুত্রাণং দেহি ধনং দেহি সর্বান কামচ্যত্ত দেহি লে, এষ পুষ্পাঞ্জলি হিং দুর্গা দেব্যৈ নমো। দুর্গে দুঃখহরা হরষি তারা দুর্গতি নাশিনী, শিবয়াদরিণী মহেশ ঘরিণী শঙ্করী ভবানী, দুরারাধ্য সাধ্য দেবী মহাবিদ্যা, মহিষাসুরমর্দিনী দেবী নিরাকারা, পরম সাকারা তারয় তারিণী, বরদে বরদে জয় দে দেবী শারদে শুভদে, কালী কালহরা বিবিধাস্ত্রকরা, নিবিড় বিপদে জয় ভদ্রকালী, নরমুণ্ডমালি জয় ক্ষমঙ্করী, জয় বর্গভীমা নিত্যম্বিনী শ্যামা জয় ভয়ঙ্করী, সর্বমঙ্গলা মঙ্গলে শিবে সর্বার্থ সাধিকে, শরণে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে, সর্বমঙ্গলা মঙ্গলে শিবে সর্বার্থ সাধিকে, শরণে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে। আজি মা কুষ্মাণ্ডা ৰূপত বিৰাজমান হৈছে সিংহাসনত। মাৰ আজি প্ৰিয় ভোগ মালপোৱা, সেয়েহে মই মাক শুদ্ধ গৰু ঘিউত গাখীৰ দি, চুজি ময়দা চেনি নাৰিকল দি সুন্দৰকৈ মাক আজি মই মালপোৱা বনাই দিলোঁ। মা তুমি গ্ৰহণ কৰিবা। কুষ্মাণ্ডা ৰূপত এই শ্ৰীঘটত আৰু এই সিংহাসনত তোমাক আবাহন কৰিছিলোঁ বিৰাজমান হ'বলৈ। তুমি বিৰাজমান হৈ পৃথিৱীৰ সকলোটি প্ৰাণীকে ৰক্ষা কৰি ৰাখি, বনস্পতি ৰক্ষা কৰি ৰাখি মা তুমি কৃপা কৰি থাকিবা বুলি এইখিনি আশা কৰি তোমাৰ ওচৰত কৰজোৰে ভিক্ষা মাগিছোঁ মা। তুমি যাতে সকলোৰে মনোবাঞ্ছনা পূৰ্ণ কৰা, সকলোটি প্ৰাণীকে নিজৰ বুকুত আঁকোৱালি লোৱা মা। এইখিনিকে তোমাৰ ওচৰত প্ৰাৰ্থনা আৰু
গোটেই দিনৰ পূজাৰ অন্তত এতিয়া মা তোমাক মই আবাহন কৰিছোঁ এই সিংহাসনত তুমি এনেকৈ বিৰাজমান হৈ থাকা আৰু তোমাৰ অষ্টতৰ শতনাম পঢ়ি আজি তোমাৰ আৰতি কৰি পেলাই আজিৰ পূজা সমাপ্ত কৰিবলৈ ওলাইছোঁ মা। তুমি দয়া কৰিবা, কৃপা কৰিবা, কিবা নিধনেশ্বৰী মা। মোৰ এই যি সংকল্প সেই সংকল্প তুমি জিলিকাই ৰাখিবা মা। তুমি কৃপা কৰি থাকিবা, এইখিনি তোমাৰ ওচৰত প্ৰাৰ্থনা। সমস্ত পৃথিৱীৰ যত নৰ নাৰীয়ে তোমাৰ নৱৰাত্ৰি কৰিছে সকলোটি প্ৰাণীৰ ওপৰত তুমি কৃপা দৃষ্টি ৰাখা, শক্তি দিয়া মা। জগত জননী দুৰ্গতি নাশিনী শক্তি দিয়া। জগতৰ নৰে তোমাক দুৰ্গা নামেৰে জানে, দুৰ্গা নাম প্ৰচলিত এই তিনি ভুৱনে। ভক্তগণ দিবানিশি বোলে মা শংকৰে, দেৱগণ নাম তব দিয়ে সুৰেশ্বৰে। মহাৰাত্ৰি মহোদৈবী কৰা মুখ দয়া, মহাদেৱ প্ৰিয়া নাম ভোলানাথ প্ৰিয়া। পণ্ডিত গণে নাম দিলে কপাল মালিকা, কেহ বোলে কৃপা কৰা জয় মা কালিকে। দয়া কৰি দয়াময়ী ত্ৰিদেৱ জননী, নৈশাপতি নাম দিল কাল কৰালিনী। বিশ্ববাসী বোলে উমা জগত জননী, সখীগণ নাম ৰাখে মহেশ গৃহিণী। কংসধামে নাম দিলে তব মহামায়া, কাল জয়া হেতু নাম দিলে কাল জয়া। যমপুরে কহে তোমাক কৃতান্ত দলনী, ঈশ্বৰৰে শুভ কাৰ্যত সকলোৱে কহে শুভাঙ্কৰী। দেৱলোকত নাম তব হৈল উৰিবসী, নিপতি গৃহতানং দোষভিশ্বাসীতানং। তমসী শরণিমেকা দেবী দুর্গে প্রসীদ। মা দুর্গতি নাশিনী। ইদং শ্রোতং ময়া প্रोक्तं आपद उद्धार हेतुके, त्रिसन्धा एकसन्धा वा पाठनादे संकटत मोचते नात्र सन्देहो। भुवि सर्गे रसातले समस्त श्लोकमेकं जाबाजः पठि। আমি ধৈৰ্য সহ্য সকলোখিনি লৈ আমি এখন সংসাৰ সুন্দৰকে পৃথিৱী যাতে সুন্দৰকে আমি সকলোৱে পাৰিপাৰ্শ্বিকক লৈ যাতে সদায় ভালে থাকো মা। তোমাৰ ওচৰত এইখিনি প্ৰাৰ্থনা মা। আজি এই চতুৰ্থ দিনটো তুমি সুন্দৰকে পাৰ কৰাৰ কাৰণে তোমাক অশেষ ধন্যবাদ মা। সেই চতুৰ্থ দিনৰ চতুৰ্থ নিশাৰ এই ৰাত্ৰি সন্ধিয়া তোমাৰ চৰণত যি মই আৰতি কৰিলোঁ,
যি অষ্টতৰ শতনাম পাঠ কৰিলোঁ তাত যদি কিবা সুৰ সঞ্চাৰত বাক্যত যদি কিবা ভুল হৈছে সকলো ভুল ক্ষমা কৰি নিজৰ সন্তান ৰূপে বুকুচাত লৈ আৰু এই অষ্টতৰ শতনাম পাঠ কৰি থাকোঁতে তোমাৰ স্তৱৰাজ পাঠ কৰি থাকোঁতে যিসকলে ইয়াত যি ভক্তসকলে শুনিছে তেখেতসকলকো শক্তি দি ধৈৰ্য সহ্য সকলোখিনি দি তেখেতসকলক দুৰাৰোগ্যৰ পৰা মুক্ত কৰি ৰাখি পেলাই তুমি নিৰ্বিঘ্নে নিৰাপদে ৰাখি দূৰ দূৰান্তলৈকে যোনে যেনেকৈ য'ত য'ৰ পৰা তোমাক আবাহন কৰি আছে তোমাৰ প্ৰতি যাৰ যাৰ আস্থা আছে মা সকলোটি প্ৰাণীকে তোমাৰ নিজৰ সন্তান ৰূপে বুকুচাত লৈ তুমি কৃপা কৰি থাকিব লাগে। এইখিনি প্ৰাৰ্থনা অনাগত দিনৰ যি দুৰ্গোৎসৱৰ আয়োজন সকলোৱে কৰিছে সকলোৰে যাতে দুৰ্গোৎসৱ সুন্দৰকে হয় সেইখিনিকে প্ৰাৰ্থনা কৰিছোঁ মা তুমি সদায় কৃপা কৰি থাকিব লাগে।